নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ এই চেনেলটোৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ। প্ৰিয় দৰ্শক, কালিলৈ হৈছে বুদ্ধ পূৰ্ণিমা। সকলোলৈকে বুদ্ধ পূৰ্ণিমাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক, কালিলৈ বুদ্ধ পূৰ্ণিমাৰ দিনটো বৌদ্ধ ধৰ্মৰ অন্যতম পবিত্ৰ উৎসৱ হিচাপে শাস্ত্ৰত গণ্য কৰা হৈছে। এই দিনটোত ভগৱান গৌতম বুদ্ধই জন্ম লাভ কৰিছিল আৰু একেটা দিনতে গৌতম বুদ্ধই জ্ঞানো লাভ কৰিছিল। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, এই একেটা দিনতে ভগৱান গৌতম বুদ্ধই মহাপ্ৰয়াণ বা মহাপৰিনিৰ্বাণ ঘটিছিল, অৰ্থাৎ গৌতম বুদ্ধই দেহ ত্যাগ কৰিছিল। আৰু এই একেটা দিনতে ভগৱান বিষ্ণুৱে নৱম অৱতাৰত পৃথিৱীত জন্ম লাভ কৰিছিল গৌতম বুদ্ধৰ ৰূপত। লগতে প্ৰিয় দৰ্শক, এই একেটা দিনতে ধৰ্মৰাজ যম দেৱতাক পূজা কৰিলে অকাল মৃত্যুৰ পৰা মুক্তি লাভ কৰিব পাৰি বুলি শাস্ত্ৰত কোৱা হৈছে। গতিকে প্ৰিয় দৰ্শক, এনে এটা পবিত্ৰ দিনত আপুনি 6টা ভুল কেতিয়াও নকৰিব আৰু এটা বস্তু আপুনি কেতিয়াও নাখাব। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত কালিলৈ বুদ্ধ পূৰ্ণিমাৰ দিনটোত আপুনি কি ভুল কৰাটো উচিত নহয়, কি বস্তু খোৱাটো উচিত নহয়, শাস্ত্ৰই ইয়াৰ বিষয়ে কি কৈছে, আমি সুন্দৰভাৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ। গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থকাটো খুবেই জৰুৰী। ভিডিঅ'টো আধৰুৱা কৰিলে আপুনি আগন্তুক দিনত পস্তাব লাগিব। এই ভুল কাম আৰু এই বস্তু খোৱাৰ ফলত আপুনি নিজেই পস্তাব। গতিকে আপুনি সাৱধানতা অৱলম্বন কৰি এই দিনটো আপুনি সৎ কামেৰে পাৰ কৰক। আপুনি অসৎ কাম কৰাৰ পৰা এই দিনটোত বিৰত থাকক। আপুনি গোটেই জীৱন সুফল পাবলৈ সক্ষম হ'ব পাৰিব। আপুনি যদি এই কৰ্ম নকৰাকৈ থাকে আৰু এই বস্তু নোখোৱাকৈ থাকে, তেতিয়াহ'লে আপোনাৰ ওপৰত স্বয়ং মাতা লক্ষ্মীৰ কৃপা পৰিব। প্ৰিয় দৰ্শক, বুদ্ধ পূৰ্ণিমা তিথি এই বছৰত শুক্ৰবাৰৰ দিনটোত পৰিছে আৰু শুক্ৰবাৰৰ দিনটো হৈছে মাতা লক্ষ্মীৰ নামত সমৰ্পিত। এই দিনাখন মাতা লক্ষ্মীক আৰাধনা কৰা হয়। শাস্ত্ৰই কৈছে যে শুক্ৰবাৰৰ দিনটোত যদি আপুনি কিছুমান কৰ্ম কৰে, তেতিয়াহ'লে আপুনি ধন টকা পইচাৰ লগতে সুখ শান্তিৰ ক্ষেত্ৰত আপুনি বিভিন্ন সমস্যাই আপোনাক আগুৰি ধৰিব। ফলস্বৰূপে আপোনাৰ ঘৰখনত অশান্তি সমস্যা, হাই কাজিয়া বিবাদ বৃদ্ধি হ'বলৈ আৰম্ভ কৰিব। ইটোৰ পিছত ইটো সমস্যাই আপোনাক গ্ৰাস কৰি ল'ব। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, যেতিয়া মানুহে মাতা লক্ষ্মীৰ কৃপা লাভ নকৰে, তেতিয়াহ'লে যিমানেই উপাৰ্জন কৰাৰ পাছতো তেওঁলোকৰ জীৱনত অভাৱ অনাটন কেতিয়াও নাযায়, আঁতৰি নাযায়। প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকৰ অভাৱ অনাটন থাকিবই। গতিকে এই ভিডিঅ'টো আপুনি চাওক, আপুনি সুফল আগন্তুক দিনত পাব বুলি আমাৰ বিশ্বাস। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুযায়ী কোৱা হৈছে যে মনুষ্যই কৰা কিছুমান কৰ্মৰ দ্বাৰা মনুষ্যৰ জীৱনলৈ দুখ জ্বালা যন্ত্ৰণা সকলো আহে। যদি আপুনি এনে পবিত্ৰ দিনত কিছুমান অসৎ কৰ্ম কৰি আপুনি দিনটো পাৰ কৰি দিয়ে, তেতিয়াহ'লে এই অসৎ কৰ্মৰ যি ফল হ'ব, সেই ফলে এজন ব্যক্তিক কেতিয়াও জীৱনত আগবাঢ়ি যাবলৈ নিদিয়ে, উন্নতি হ'বলৈ নিদিয়ে। যিকোনো প্ৰকাৰেই ব্যক্তিজনৰ জীৱনলৈ আহিব বাধা বিঘিনি অপায় অমংগল। গতিকে আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আমি কোৱা এই কামসমূহ আপুনি কালিলৈ বুদ্ধদেৱৰ জন্মতিথিৰ দিনটোত, শুক্ৰবাৰৰ দিনটোত কেতিয়াও এনে ভুল নকৰিব আৰু এনে এটা বস্তু কেতিয়াও নাখাব। গতিকে আপুনি এনে এটা পবিত্ৰ দিনত ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে কমেণ্টত ভগৱান বিষ্ণুৰ নৱম অৱতাৰ ভগৱান গৌতম বুদ্ধৰ নাম অৱশ্যেই লিখিবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক,
ভগৱান গৌতম বুদ্ধই এই দিনটোত বুট গছৰ তলতেই তপস্যা কৰি তেওঁ বুট গছৰ তলতেই জ্ঞান অৰ্জন কৰিছিল। সেইবাবেই প্ৰিয় দৰ্শক, এইদিনাখন যদি আপুনি বুট বৃক্ষৰ তলত আপুনি পূজা অৰ্চনা কৰিব পাৰে, তেতিয়াহ'লে আপুনি মনত জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। লগতে প্ৰিয় দৰ্শক, যদি আপুনি পূজা প্ৰাৰ্থনা কৰিব নোৱাৰে বুট বৃক্ষক, তেতিয়াহ'লে আপুনি বুট বৃক্ষৰ তলত অৰ্থাৎ আহঁত গছৰ তলত আপুনি এই দিনটোত এগছি আপুনি শুদ্ধ মনেৰে আপুনি চাকি বন্তি জ্বলাব, নাইবা আপুনি গাখীৰৰ লগত সুগন্ধি আপুনি মিহলি কৰি আপুনি এইদিনাখন বুট গছত আগবঢ়াব আৰু সৰিয়হৰ আপুনি এগছি তিল তেলৰ চাকিটো অৱশ্যেই জ্বলাব। আপোনালোকে নিশ্চয় জানে আহঁত গছত ভগৱান বিষ্ণুৱে বাস কৰে। গতিকে যদি এই কাম আপুনি এইদিনাখন কৰে, তেতিয়াহ'লে আপুনি বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন বিপদৰ পৰা ৰক্ষা পাব পাৰিব। প্ৰিয় দৰ্শক, বুদ্ধ পূৰ্ণিমাৰ দিনা ধৰ্মীয় দৃষ্টিকোণৰ পৰা এইসমূহ কাম কৰাটো উচিত নহয়। এইদিনাখন সতৰ্কতা অৱলম্বন কৰাটো খুবেই জৰুৰী। আপুনি এইদিনাখন পূজা কৰক বা নকৰক, আপুনি মাছ মাংস আপুনি খোৱাটো উচিত নহয়। এইদিনাখন সাত্বিক আহাৰ খাব লাগে। লগতে আপুনি এটা বস্তু কেতিয়াও খাব নালাগে, আমি সেই বস্তুটোৰ বিষয়ে শেষত আপোনালোকক জনাম। প্ৰিয় দৰ্শক, আপুনি এই দিনটোত কেতিয়াও মদ সুৰা যিকোনো আপুনি নিচা জাতীয় বস্তু কেতিয়াও একেবাৰেই নাখাব। প্ৰিয় দৰ্শক, এই বুদ্ধ পূৰ্ণিমাৰ দিনা আপুনি হিংসামূলক কাম কেতিয়াও নকৰিব। জীৱ জন্তু হত্যা কৰাৰ কাম কেতিয়াও নকৰিব। পশু পক্ষী মাছ ধৰা আদি এইবোৰ কামৰ পৰা আপুনি এইদিনাখন বিৰত থাকিব। প্ৰিয় দৰ্শক, ভগৱান গৌতম বুদ্ধই অহিংসা প্ৰচাৰ কৰিছিল। প্ৰিয় দৰ্শক, বৌদ্ধ ধৰ্মত অহিংসা মূলনীতি। গতিকে আপুনি এইদিনাখন অপশব্দ প্ৰকাশ নকৰিব, মিছা কথা আপুনি কাকো নক'ব, কাৰো সমালোচনা আপুনি কেতিয়াও নকৰিব, মনত নেতিবাচক চিন্তা আপুনি কেতিয়াও আনিবলৈ নিদিব। আপুনি কামৰ পৰা বিৰত থাকিব। লগতে প্ৰিয় দৰ্শক, পতি পত্নীসকলে এইদিনাখন যৌন সংযম বা অশ্লীল কাম কাজ এৰাই চলাটো খুবেই উচিত। বিশেষকৈ অশ্লীলতা পালন কৰাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, বুদ্ধ পূৰ্ণিমাৰ দিনটো শুক্ৰবাৰ পৰিছে। গতিকে এই শুক্ৰবাৰৰ দিনটো ধন টকা সা সম্পত্তিৰ দেৱী মাতা লক্ষ্মীৰ নামত উৎসৰ্গিত। আৰু আনফালে এই বুদ্ধ পূৰ্ণিমাৰ দিনটোত ভগৱান বিষ্ণুৱে নৱম অৱতাৰত গৌতম বুদ্ধৰ ৰূপত জন্ম হৈছিল। গতিকে এনে এটা পবিত্ৰ দিনত যদি আপুনি আৰ্থিকভাৱে উন্নতি হ'ব বিচাৰিছে, তেন্তে টকা পইচা ধাৰ ঋণৰ ক্ষেত্ৰত আপুনি সাৱধানতা অৱলম্বন কৰিব। ধাৰ লোৱা বা ধাৰ দিয়া কাম কেতিয়াও নকৰিব, নহ'লে আৰ্থিক সমস্যাই আপোনাক আগুৰি ধৰিব। প্ৰিয় দৰ্শক, এইখিনিতে জনাওঁ যে আপুনি প্ৰতিটো দিনতে কেৱল বুদ্ধ পূৰ্ণিমাৰ দিনাই নহয়, প্ৰতিদিনাই আপুনি সন্ধিয়াৰ সময়ত কেতিয়াও আপুনি টকা পইচা ধাৰ নিদিব, কাৰো পৰা ধাৰলৈ নানিব। এনে কৰিলে আপুনি আৰ্থিক সমস্যাত ভোগাটো একেবাৰে নিশ্চিত। প্ৰিয় দৰ্শক, বুদ্ধ পূৰ্ণিমাৰ দিনা ৰান্ধনি ঘৰৰ সামগ্ৰী, বাচন বৰ্তন সামগ্ৰী আপুনি নাইবা পূজাৰ সামগ্ৰী এই দিনটোত কিনাটো উচিত নহয়। ইয়াৰ পৰা আপুনি বিৰত থাকিব। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, দুগ্ধজাত সামগ্ৰী দ্ৰব্য যিকোনো আপুনি ক্ৰয় নকৰিব। লগতে নিমখ চেনি আপুনি এই দিনটোত দান নকৰিব। ক'লা কাপোৰ আপুনি এইদিনাখন কাকো নিদিব, নিজেও নানিব। লগতে যিকোনো আপুনি মহিলাক এই শুক্ৰবাৰৰ দিনটোত কেতিয়াও অপমান অসন্মান নকৰিব। শুক্ৰবাৰে মাতা শক্তিৰ দিন। গতিকে আপুনি মহিলাক অপমান কৰিলে, অসন্মান কৰিলে
মাতা শক্তি ক্ৰোধিত হ'ব, যাৰ ফলত আপুনি উন্নতি হ'ব নোৱাৰিব আৰু আপুনি সমস্যাৰ সন্মুখীন হ'ব লাগিব। প্ৰিয় দৰ্শক, এইখিনিতে আপোনালোকক জনাওঁ যে আপুনি এই বুদ্ধ পূৰ্ণিমাৰ দিনটোত কেতিয়াও ভুলতো টেঙা খাদ্য আপুনি খোৱাৰ পৰা বিৰত থাকিব। জনবিশ্বাস আৰু লোকবিশ্বাস অনুসৰি বুদ্ধ পূৰ্ণিমাৰ দিনটোত টেঙা বস্তু যেনে আম, তেতেলী আদি যিকোনো টেঙা খোৱাটো উচিত নহয় বুলি কোৱা হৈছে। ইয়াৰ ফলত আপোনাৰ শৰীৰত বিভিন্ন সমস্যা হোৱাৰ সম্ভাৱনা থাকে। সেইবাবে এয়া এক জনবিশ্বাস অনুসৰি আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। লগতে প্ৰিয় দৰ্শক, বুদ্ধ পূৰ্ণিমাৰ দিনা আপুনি অবাবত তুলসী পাত নিছিঙিব, কাৰণ এইদিনাখন তুলসী পাত ছিঙিলে ভগৱান বিষ্ণু খং উঠিব, কাৰণ তুলসী হৈছে ভগৱান বিষ্ণুৰ খুবেই প্ৰিয়। এই দিনটো শান্তি আৰু কৰুণাৰ দিন। যি কৰিবলৈ আপুনি মন যাব, আপুনি সেই কামটো কৰাৰ আগতে মনতে আপুনি 10 বাৰ ভাবিব, যাতে আপুনি যি কৰ্ম কৰিব সেই কৰ্মটোৱে কাৰোবাৰ মনত আঘাত দিব নেকি, নাইবা কাৰোবাক অশান্তি কৰিব নেকি। যদি অশান্তি হয়, কাৰোবাক আঘাত দিয়া কাম হয়, তেতিয়াহ'লে আপুনি সেই কাম নকৰিব কালিলৈ দিনটোত। সেইবাবে যিকোনো কাম কৰাৰ আগতে আপুনি 10 বাৰ চিন্তা কৰক। গতিকে প্ৰিয় দৰ্শক, এনে কাম নকৰাকৈ দিনটো পাৰ কৰক। আপুনি চাব আপোনাৰ মংগল হ'ব আৰু আপুনি বুদ্ধ পূৰ্ণিমাৰ পাছৰ পৰাই আপুনি ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। এইদিনা কেৱল আপুনি ভগৱান বুদ্ধদেৱক প্ৰাৰ্থনা কৰক, মাতা লক্ষ্মীক প্ৰাৰ্থনা কৰক। তেনে কৰিলে আপুনি ইয়াৰ ফল নিজেই আপুনি দেখিবলৈ পাব। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক। পুনৰ এবাৰ বুদ্ধ পূৰ্ণিমাৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গতিকে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ লগ পাম। ধন্যবাদ।